নিস্তেজ নিস্তব্ধতাৰ মাজত উচুপিছে পিতৃ-মাতৃয়ে। মাজে মাজে হুক হুকাই কান্দি উঠে পিতৃ। নৃশংসতাৰ বলি হৈ গুচি গ'ল সম্ভাৱনাময় ছাত্ৰ মাধুৰ্য বৰ্মন। এই ঘৰখনলৈ এবাৰ চাওক। ঘৰখনত আজি অজস্ৰ মানুহ, কিন্তু সকলো নিশ্চুপ। কি ভাষাৰে সান্তনা দিব এইহাল দুৰ্ভগীয়া পিতৃ-মাতৃক? স্বাভাৱিকভাৱে কেনেকৈ মানি ল'ব নিজৰ সন্তানৰ মৃত্যু? ঘৰৰ চোতালত বহি হঠাৎ কান্দি উঠে পিতৃয়ে। মাতৃৰো অৱস্থা তেনেই অসহজ। উচুপি উচুপি মাতৃয়ে কয়, সি ঢোল আৰু বাঁহী বজাই ভাল পাইছিল। শেষবাৰৰ বাবে সি মোক চুমা এটা খাইছিল। সি ফিৰি আহিছে, কৈছে মা তোমাৰ মাতটো শুনি মই ফিৰি আহিছো বুলি কৈ সি মোৰ গালে মুখে চুমা খাই গুচি গৈছে। সেয়ে তাৰ লগত মোৰ শেষ দিন। সেইদিনাখন দিয়াই সেয়ে তাৰ লগত মোৰ শেষ। পৰিৱেশটো তেনেই অভাৱনীয়, কাৰণ ইয়াত সান্তনাৰ ভাষা নাই। সকলো যেন নিৰ্বাক প্ৰস্তৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। পিতৃ-মাতৃৰ হাতত খামুচি ধৰি আছা আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ। জ্যেষ্ঠ আছু নেতাগৰাকীক সন্মুখত পাই আকৌ উচুপি উঠিল পিতৃ-মাতৃ। সন্দিহান পিতৃ-মাতৃক এনেকৈ বুজনি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আমাৰ কি হয়, ছাত্ৰ সন্থা সদস্যবিলাকৰ ঘৰত মাক দেউতাকৰ লগত যিমান সময় দিয়ে, আছু পৰিয়ালটোক বেছি সময় দিয়ে। আমাৰ পৰিয়াল দুটাটো, এটা নিজৰ মাক দেউতাকৰ লগত থকা এটা পৰিয়াল আৰু এটা আছুৰ বৃহত্তৰ পৰিয়াল। দুটা পৰিয়াল, আৰু দুটা পৰিয়ালত মাক দেউতাকৰ লগত যিমান সময় দিয়ে, এই বৃহত্তৰ পৰিয়ালটোত বেছি সময় দিয়ে। এই দাদায়ো ছাত্ৰ সন্থাটো আজি ল'ৰাক আপোনালোকৰে এজন সদস্য হিচাপে আগুৱাই দিছে। মাধুৰ্য বৰ্মনৰ চোতালৰ পৰাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য, পৰিয়ালটোৰ কাষত সদায় থাকিব ছাত্ৰ সন্থা। গোটেই বিষয়টোৰ ওপৰত চৰকাৰক কঠোৰ হোৱাৰো দাবী। আমি এটা কথা কৈ আছিলোঁ যে মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, আৰু এনেধৰণৰ শাস্তি দিব লাগে যাতে আন কোনেও এনেধৰণৰ কাম কৰিবলৈ সাহস গোটাব নোৱাৰে। মাধুৰ্যৰ ঘৰত বীৰ দি বাট নোপোৱা পৰিৱেশ। সমাজৰ কামত আগৰণুৱা, নেতৃত্ব ল'ব পৰা গুণেৰে গুণৱন্ত মাধুৰ্যৰ বাবে আজি এনেকৈ ঢপলিয়াই আহিছে মানুহ। উপস্থিত বিধায়ক জয়ন্ত মল্ল বৰুৱা। পৰিয়ালটোক সান্তনা দি বিধায়কগৰাকীৰ মন্তব্য, সঠিক তদন্তৰ নিৰ্দেশনা দিছে চৰকাৰে। লাভ জেহাদক লৈ আৰু কঠোৰ হ'ব চৰকাৰ। চৰকাৰে সকলো ক্ষেত্ৰতে পুলিচ প্ৰশাসনক যিমান কঠোৰ হ'ব পাৰে সিমান কঠোৰ হ'বলৈ নিৰ্দেশনা দিয়া আছে, আৰু সেইধৰণে পুলিচে কামো কৰিছে। মই ভাবোঁ যে সামাজিক দায়বদ্ধতা আৰু প্ৰয়োজন আছে, আৰু সামাজিকভাৱে আমি সকলোৱে এই সচেতনতাৰ প্ৰয়োজন আছে। এই মৃত্যুক যেন সহজে ল'ব পৰা নাই কোনেও। যদিওবা মূল অভিযুক্ত এনকাউণ্টাৰত মৃত্যু হৈছে, তথাপিও পুলিয়ে পোখাই উভালি পেলাব লাগিব সমাজৰ এনেবোৰ জেহাদক। দুৰ্ভগীয়া পিতৃ-মাতৃয়ে চৰকাৰক জনালে আহ্বান। মোৰ আক্ষেপ আছে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আবেদন জনাব বিচাৰিছোঁ যে মোৰ ল'ৰাটো মাৰা গ'ল লাভ জেহাদৰ হাতত, কিন্তু বৰ্তমানে অসমৰ যিটো আইনী ব্যৱস্থা, সেই ব্যৱস্থাটো যেন কঠোৰতমৰ পৰা কঠোৰতম হয়, আৰু প্ৰতিখন স্কুলৰে ছাত্ৰ ছাত্ৰীসকল যাতে সুৰক্ষিত হয়, সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ইফালে আসিফৰ জানাজাক লৈ কঠোৰ হৈছে ৰাইজ। 5খন গাঁৱৰ ৰাইজে নকৰে আসিফৰ জানাজা। আজি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আসিফৰ সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কাৰাকুছিৰ বাসগৃহৰ পিছফালেই পৰিয়ালৰ লোকে কৰিব জানাজা। দোষীক দোষী হিচাপে গ্ৰহণ কৰি কোনো লোক উপস্থিত নহয় জানাজাত। ৰাইজ কঠোৰ হৈছে। তলা ওলমি থকা আসিফৰ বাসগৃহৰ চৌহদত প্ৰতি মুহূৰ্তত সৰব হৈ আছে আৰক্ষী। মুঠতে এইবাৰ অধিক কঠোৰ ৰূপত সকলো। পিছে সকলোৱে কামনা কৰিছে মাধুৰ্যই শেষ হওক এনে বৰ্বৰতাৰ। মোকালমোৱাৰ পৰা ৰবীন পাটোৱাৰী, নলবাৰীৰ পৰা অজিত বৰ্মনৰ সহযোগত নিউজ 6 আছাম টক্স।